ঘৰৰ পৰা ভাইটিৰ লগত গৈ আছোঁ আমি এৰি অহা পুনৰ স্কুলখনলৈ, কিয়নো আজি আছিল প্ৰাক্তনসকলৰ লগত মানে মোৰ সহপাঠীসকলৰ পৰা আৰম্ভ কৰি যিসকলে বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই সকলোকে লগ পোৱাৰ এটা পৰিৱেশবোৰ দেখি সম্পূৰ্ণ এৰি অহা স্মৃতিবোৰলৈ মনত পৰি গ'ল। এই যে পুখুৰীটো দেখিছে, এইটো হৈছে কাকজান অঞ্চলৰ এটা পুৰণি সম্পদ, যাৰ নাম হৈছে শেনচোৱা পুখুৰী। এই পুখুৰীটোৰ লগত সকলোৰে স্মৃতি জড়িত হৈ আছে। গেটৰ সন্মুখত সকলোবোৰ ৰৈ আমাৰ বিদ্যালয়খন সোমালো। দেখিলো আমাৰ এওঁলোকক আকৌ ফটো উঠাব লাগে। ফটো উঠিবলৈ সকলোবোৰ নিজেই ব্যস্ত। তাৰ পাছত আমি গৈ পালো মিটিং হোৱা ঠাইত। গৈ থাকোতে ইহঁতি ক'লে বোলে ৰচোন, ইমান ফটো উঠিলো, মোৰ পানী খাব মন গৈছে। এজনীয়ে আকৌ সৰু ভণ্টি এজনীৰ পৰা পানী বটল এটা আনি দিলেহে সকলোৱে মিলি শেষ কৰি দিলে। পাছত সকলোৱে হাঁহি হাঁহি নিজৰ স্থানত বহিল আৰু আনফালে আৰম্ভ হ'ল আমাৰ মিটিং। মিটিংখনৰ শুভাৰম্ভ কৰিলে বিদ্যালয়খনতে পঢ়ি থকা সৰু সৰু ভণ্টি কেইগৰাকীমানে। মিটিঙৰ মাজতে গীতুৱে ক'লে, মানে আমাৰ গীতাশ্ৰী বাইদেৱে ক'লে যে তই মিনি ব্লগ বনাও যেতিয়া মোকো উঠা। আমাক এইকণ সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী কেশৱ চন্দ্ৰ বৰা ছাৰৰ লগতে বৰ্তমানৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক। আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পালে মোৰ চেনেলটোক আগবঢ়াই নিয়াত সহায় কৰিব। আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।